এইবাৰৰ সৈতে তৃতীয়বাৰ বৰপেটা সত্ৰ দৰ্শন কৰিছোঁ। গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা বৰপেটা সত্ৰত দৰ্শন কৰিবলৈ পালে কিমান ভাল লাগে এইটো মানে কথাৰে বৰ্ণনা কৰাটো সম্ভৱপৰ নহয়। আমি সকলোৱে জানো গোটেই অসমীয়া জাতিটোৰ গোটেই ভেটিটো আমাৰ শংকৰ গুৰুজনা আৰু মাধৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি গৈছে। অসমীয়া জাতিৰ ঘৰ কেনেকুৱা হ'ব লাগিব, অসমীয়া জাতিৰ গীত কেনেকুৱা হ'ব, ক্লাছিকেল গীত বৰগীত কেনেকুৱা হ'ব, অসমীয়া জাতিৰ বাদ্যযন্ত্ৰ কেনেকুৱা হ'ব, প্ৰত্যেকটো বস্তুৰ আধাৰ নিৰ্মাণ কৰি গৈছে জাতিটোৰ কাৰণে শংকৰদেৱে। অসমীয়া জাতিৰ নাটক, আধুনিক নাটক নহয়, আমাৰ পৌৰাণিক নাটক, নাটকৰ গোটেই কেনেকুৱা হ'ব লাগে, একদম মানে এনেকুৱা নহয় যে নাটকৰ অকল আৰ্হিটো দি গৈছে, বেষ্ট অফ ড্ৰামাজ, আটাইতকৈ ভাল ড্ৰামাবিলাকৰ ভিতৰত আটাইতকৈ ধুনীয়া ভাওনাখিনি দি গৈছে আমাৰ শংকৰ গুৰুজনাই। শংকৰ আৰু মাধৱ গুৰুজনাই আমাক যি দি গৈছে এইটো অসমীয়া জাতিয়ে কেতিয়াও এই দুইজনা গুৰুৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। আৰু আমি সকলোৱে জানো যে গুৰুজনাই যিটো কাম কৰিব খুজিছিলে জাতিটোক, আমাৰ বেলেগ বেলেগ ধৰ্ম, ভাষা, আমাৰ যিটো বিভিন্নতা, সেই বিভিন্নতাৰ পৰিৱৰ্তে আমাক একলগ কৰিব খুজিছিলে। আমি যেতিয়া পাঠ্যপুথিত পঢ়িছিলোঁ যে সেই সময়ত অসমখন বহুত সাংঘাতিক ধৰণৰ থান বান হৈ আছিলে আৰু সেই সময়খিনিত গুৰু শংকৰে আমাৰ মানে গোটেই বস্তুখিনিক থান-থিত লগাইছিলে। এতিয়াহে বুজি পাওঁ, এতিয়া যেতিয়া পঢ়া শুনা কৰি ডাঙৰ হ'লোঁ, এতিয়াহে বুজি পাওঁ যে গুৰুজনাই আমাক কৈছিলে যে যদি সঁচাকৈ ভগৱানক পাব খোজা একো কষ্ট কৰাৰ কোনো প্ৰয়োজন নাই, নিজে সৎভাৱে কাম কৰা আৰু এবাৰ দিনটোত ভগৱানৰ নাম লৈ দিবা, লগে লগে সকলো শেষ। ধৰ্ম কিমান সহজ সৰল কৰি মানুহৰ মাজলৈ লৈ যাব পৰা মানুহ পৃথিৱীত যিকেইজন ওলাইছে তাৰ ভিতৰত ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডৰ এজন মানুহ আছিলে, আমাৰ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ মানুহ আছিলে আমাৰ শংকৰদেৱ। গতিকে তেখেতসকলৰ চিন্তাধাৰাৰ তেতিয়াৰ পৰা প্ৰবাহমানভাৱে চিন্তাধাৰাটোক আগুৱাই লৈ যোৱা বৰপেটা সত্ৰক যেতিয়া মানুহ এজন আহে তেতিয়া আচলতে মানুহজনৰ সকলো ধৰণৰ ভিতৰত থকা সকলো বেয়া চিন্তা এই আটাইবিলাক নাইকিয়া হয় আৰু জাতিটোৰ প্ৰতি নিজৰ সম্পূৰ্ণ উৎসৰ্গিত মনোভাৱটো আকৌ এবাৰ ওলাই আহে। মই আজি যেতিয়া সাষ্টাংগে প্ৰণিপাত কৰি আছোঁ, প্ৰণাম কৰি আছোঁ, মোৰ এনেকুৱা লাগিছে যেন মোৰ ভিতৰত থকা অহংকাৰ আজিৰ পৰা আৰু কেতিয়াও নাথাকে। আমি কিমান সৰু আৰু আমি কিমান একো কৰিব পৰা নাই। গুৰুজনালৈ চাই দিলে এবাৰ ধৰিব পাৰি যে গুৰুজনাই কেনেকৈ গোটেই কাৰবাৰটো কৰিব খুজিছিলে, অসমখন বদলাই দিব খুজিছিলে, বদলাইছিলে, সেই কামটো আৰু কোনেও কৰিব পৰা নাই। তাৰপাছত চেষ্টা কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই, তাৰপিছত বিষ্ণু ৰাভাই চেষ্টা কৰিছিলে, কিন্তু গুৰুজনাই যিমানখিনি কৰি থৈ গ'ল সেই পৰ্যায়ত আৰু কোনেও কৰিব নোৱাৰিলে, কোনেও কৰিব পৰা নাই। অসমত আৰু তেনেকুৱা বিপ্লৱী কেতিয়াও জন্ম হোৱা নাই। গতিকে সেই গুৰুজনাৰ এখন প্ৰধান ঠাই আমাৰ বৰপেটা সত্ৰ। বৰপেটা সত্ৰত যেতিয়া তুলসী খুঁটাটো সাবত মাৰি ধৰিছোঁ, মোৰ এনেকুৱা লাগিছে যেন মই কিমান ক্ষুদ্ৰ। ভাবকচোন, সেই মাধৱ গুৰুজনাৰ দিনৰ পৰা এতিয়ালৈকে সেই খুঁটাকেইটা যদি থাকিব পাৰে, মানে কেনেকুৱা এটা যুগত আমি বাস কৰিছিলোঁ। কিন্তু আজি প্ৰকৃতিৰ যিটো অৱস্থা পালেহি, 2 বছৰো কাঠ এডাল নাযায়, আমি সেই প্ৰকৃতিক ৰাখিব নোৱাৰিলোঁ। মই সেইকাৰণে আজি বেলেগ কথা একো ক'ব খোজা নাই।
সদায় চিৰজীৱন আমি গুৰুজনাৰ প্ৰতি, দুইজন গুৰুৰ প্ৰতি সদায় মুগ্ধ হৈ থাকিম। পৃথিৱী যেতিয়ালৈকে থাকিব সদায় আৱিষ্কাৰ কৰিব, অসমত এনেকুৱা এজন মানুহৰ জন্ম হৈছিলে। ডিস্কভাৰ এণ্ড ৰিডিস্কভাৰ, মোৰ ল'ৰাই ডিস্কভাৰ কৰিব, তাৰপিছত মোৰ নাতিয়ে ডিস্কভাৰ কৰিব যে আৰে অসমত ইমান পৰ্যায়ৰ এজন মানুহ জন্ম হ'ব পাৰিছিলে। এইটোৱে গুৰুজনাৰ প্ৰকৃত মাহাত্য। মহৎ মানুহৰ, মহৎ লোকৰ মাহাত্য সেইটোৱে যে নতুন আমাৰ ককাহঁতে, আমাৰ আজু ককাহঁতে, আমাৰ দেউতাহঁতে, মই, মোৰ ল'ৰাটোৱে, মোৰ নাতিয়ে, মোৰ আজু নাতিয়ে যেতিয়াই জন্ম হ'ব তেতিয়াই ক'ব যে আৰে ইমান অসমৰ কাৰণে ভাবি প্ৰত্যেকটো ক্ষেত্ৰতে নতুন এটা বস্তু সৃষ্টি কৰি দিব পৰা মানুহ এজন জন্ম হৈছিলে। গতিকে শংকৰদেৱ আমাৰ সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া। তেখেতক সেৱা কৰিবলৈ পালে, তেখেতৰ এবাৰ নাম ল'বলৈ পালে অসমীয়া মানুহৰ যিকোনো পাপ খণ্ডন হৈ যায়। মই আজি এটাই আশা কৰিছোঁ, দুইজন গুৰুৰ সন্মুখত থিয় হৈ, যে অসমখনত আমি শংকৰদেৱে যিধৰণে, মানে আপোনালোকে চাগে চবেই জানেই যে উজনিত আহোমসকলে, মধ্য অসমত ভূঞাসকলে আৰু নামনিত কোচ ৰাজবংশীসকলে অসমত প্ৰথম পানী খেতি আৰম্ভ কৰি দিছিলে, শালি খেতি। ভূঞা বংশটো অকল আপোনালোকে যদি চায় যে অকল আমাক সাংস্কৃতিকভাৱে সমৃদ্ধ কৰি যোৱা নাই, অৰ্থনৈতিকভাৱেও আমাক সমৃদ্ধ কৰি থৈ গৈছে। গতিকে শংকৰদেৱৰ প্ৰতি শ্ৰদ্ধা জনাবৰ কাৰণে, মাধৱ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জনাবৰ কাৰণে, অসমীয়া জাতিৰ প্ৰতি